বোকাজানত বড়ো সম্প্ৰদায়ৰ ৩৬গৰাকীকৈ ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা। শিক্ষাই মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষা জীৱনৰ উন্নতিৰ বাবে এক প্ৰয়োজনীয় কাৰক। শিক্ষাই ছাত্ৰ-ছাত্ৰীক নতুন জ্ঞান লাভ কৰাত সহায় কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত নতুন দক্ষতা বৃদ্ধি কৰে শিক্ষাই। ইয়াৰ উপৰিও শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰে। এক অৰ্থত ক'বলৈ গ'লে বৰ্তমান সময়ত শিক্ষাৰ অবিহনে ছাত্ৰ-ছাত্ৰীসকল কোনো দিশতেই আগবাঢ়ি যাব নোৱাৰে আৰু সেই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চল দুখৰৰ নাম উজ্বলাই তোলাৰ বাবে বোকাজানত জনোৱা হয় বিশেষ সম্বৰ্ধনা। আজি বোকাজানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিথিশালাত দিনজোৰা কাৰ্যসূচীৰে বোকাজান আঞ্চলিক কছাৰী সমাজ আৰু বড়ো মহিলা সমাজৰ উদ্যোগত ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বোকাজান অঞ্চলৰ ৩৬গৰাকীকৈ বড়ো সম্প্ৰদায়ৰ ছাত্ৰীক বিশেষ সন্মান আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ২৮ তাৰিখ 2025 মে আজিৰ তাৰিখত বোকাজান আঞ্চলিক কছাৰী সমাজ আৰু বোকাজান আঞ্চলিক বড়ো মহিলা কল্যাণ সমিতি যুটীয়াভাৱে তেওঁলোকে বোকাজান অঞ্চলৰ 2025ৰ HSLC আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা কৰাৰ এটা আদৰণি সভা আহ্বান কৰিছিলে আৰু তালৈ আমাক আলহী হিচাপে আমন্ত্ৰণ কৰিছে। সেই হিচাপত আমি আজি ইয়াত আহি পেলাই যথেষ্ট আমি উৎসাহপূৰ্ণ ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে সদল বলে আহি পেলাই ছাত্ৰ ছাত্ৰীসকলেও আহি পেলাই আজিৰ এই সম্বৰ্ধনা সভাত উপস্থিত হৈছেহি আৰু আজি আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰিবলৈ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু অকল ছাত্ৰ ছাত্ৰী নহয়, HSLC আৰু হায়াৰ ছেকেণ্ডেৰীত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে নহয় আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত যিবিলাক ব্যক্তিয়ে ল'ৰা ছোৱালীয়ে নিজৰ দক্ষতা প্ৰকাশ কৰিছে তেওঁলোককো সম্বৰ্ধনা জনোৱা হৈছে। আৰু মেট্ৰিকৰ 16জন, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ 10জন আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত 11জন না কিমান বা আছে তেনেকুৱা ধৰণৰ তেওঁলোকক। আজি সম্বৰ্ধনা অনুষ্ঠানত কছাৰী সমাজৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ডাল সিং বসুমতাৰী, সম্পাদক সোণাৰাম বসুমতাৰী, নিখিল বড়ো, ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক কল্যাণ ৰাভা বসুমতাৰী, বড়ো মহিলা সমাজৰ হৈ ফুলমণি ব্ৰহ্ম আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। কাৰ্বি আংলং জিলাত বসবাস কৰা বড়ো ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ গুণগত শিক্ষা প্ৰদান কৰিব পাৰি তাৰ ওপৰত বিশেষ পৰ্যালোচনা চলোৱাৰ কথা জানিবলৈ দিছে। ইয়াৰ উপৰিও উঠি অহা প্ৰজন্মক বড়োসকলৰ কৃষ্টি সংস্কৃতি আৰু ভাষাৰ ওপৰত বিশেষ ভূমিকা গ্ৰহণ কৰি থকা হৈছে বুলি বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ।